ব্লাউজত পাইপিং লগাবলৈ আজি দেখুৱাই দিম আপোনালোকক সহজ পদ্ধতিত যিসকল নতুন তেওঁলোকৰ বাবে। প্ৰথমতে পাইপিঙৰ বাবে মই এয়া ৰঙা ৰঙৰ মানে ৰেড কালাৰৰ কাপোৰ লৈ লৈছোঁ। আপোনালোকৰ যিটো ৰঙৰ ফুল থাকে ব্লাউজটোত বা যিটো ৰঙৰ পাইপিং দিব বিচাৰে সেইটো লৈ ল'ব। আৰু পাইপিঙৰ বাবে আচলতে আপোনালোকে দোকানত সুধিলে পাই যাব, মানে বিচাৰিলে পাইপিঙৰ কাপোৰ। আৰু পাইপিঙৰ বাবে বিশেষকৈ যিটো পলিষ্টাৰ কাপোৰ হয় সেইটো বেছি ভাল হয়, পাইপিংটো সকলোতকৈ পাৰফেক্ট হয়। কিন্তু নাপালে বাৰু আপোনালোকে যিটো বিচাৰে তেনেকৈ লৈ ল'ব আৰু পাইপিঙৰ বাবে। আৰু এয়া প্ৰথমতে পাইপিংটো মই 1.5 ইঞ্চি জোখত, বহলটো 1.5 ইঞ্চি জোখত কাটি লৈছোঁ। আপোনালোকে যিমান সৰু কৰিব পাৰে সিমানেই ভাল ফিনিচিং হয় পাইপিংটো, কিন্তু নতুনসকলৰ বাবে আপোনালোকে 1.5 ইঞ্চি জোখতে কাপোৰখন কাটি ল'ব, তেতিয়া সুবিধা পাব। আৰু বহুতে বেঁকাকৈ কাটে পাইপিংটো, চিধাকৈ কাটিলেও কোনো প্ৰব্লেম নহয়, বেঁকাকৈ কাটিলে নতুনসকলে অকণমান অসুবিধা পায়। কাৰণ যিহেতু ময়ো শিকাওঁ, মই গম পাইছোঁ অফলাইনতে হওক বা অনলাইনতে হওক। গতিকে আপোনালোকে চিধাকৈ কাটিব, একো অসুবিধা নহয়, চিন্তা কৰিব নালাগে। এনেকৈ খালি যিবোৰ কোণ থকা ব্লাউজ হয় ডিজাইনৰ, মানে কোণ য'ত থাকে বেছিকৈ, সেইটো অকণমান পাইপিং লগোৱা পদ্ধতিটো বেলেগ হয়। বা স্কুৱাৰ চাইজৰ ব্লাউজটো মানে 4-কোণীয়া ব্লাউজটো অকণমান বেলেগ হয়। মই দিম বাৰু যদি বিচাৰে আপোনালোকে। এনেকৈ গোটেই ছাইডটো লগাই ল'ব, কিন্তু টানি টানি কেতিয়াও পাইপিঙৰ কাপোৰখন নিচিলাব। এনে নৰ্মেল হিচাপতে আপোনালোকে চিলাব। যিহেতু মই অনলাইন অফলাইন কাটিং ক্লাছত ব্যস্ত থকা হয়, সেইবাবে তেনেকৈ কাটিঙৰ ভিডিঅ' ইমান দিয়া নহয়। কিন্তু বহুতেই ৰিকুৱেষ্ট কৰিছিল পাইপিং লগোৱাটো দেখুৱাবৰ কাৰণে, সেইকাৰণে মই দেখাই দিছোঁ। আৰু মাজে মাজে এনেকৈ কাটি দিব, কিন্তু সাৱধানে কাটিব দেই এইখিনি, কাৰণ বহুতৰে মেইন পিচটো কটা যায়। চিলাইটো মানে চিলাইটোৰ সন্মুখলৈহে কাটিব, চিলাইটো কিন্তু কাটিব নিদিব, সাৱধানে কৰিব। এইখিনি কামত অকণমান সময় যায়। আৰু এই বস্তুটো কাটি দিয়াৰ ফলত পাইপিংটোৰ ফিনিচিংটো ভাল হয়, উঠা হৈ নাথাকে। এইটো কৰিবই লাগিব, যিমান ঘনকৈ দিয়ে সিমানেই ভাল। এনেকুৱা সৰু কেঁচি এখন লৈ ল'ব, তেতিয়া সুবিধা হয়, যিমানলৈ দিব বিচাৰে সিমানলৈ আগটো দিব পাৰে। কিন্তু ডাঙৰ কেঁচি হ'লে এইটো অকণমান নতুনসকলে অসুবিধা পায়। এনেকৈ গোটেইখিনি মই কাটি ল'ম। মই অকণমানো স্কিপ নকৰাকৈ দেখুৱাইছোঁ যাতে আপোনালোকে ভালকৈ বুজি পায়, সেইবাবে। আৰু কেনেকুৱা কি ভিডিঅ' লাগে জনাবচোন, মই দিম সৰু সৰু এটা এটা। কিন্তু যিহেতু অনলাইন কাটিং ক্লাছ মই কৰোঁ, গতিকে গোটেইখিনি দিয়াটো সম্ভৱ নহয় দিয়কচোন। আৰু নতুন বেটছ আৰম্ভ হৈছে, আৰু যেতিয়া নতুন কৰিম তেতিয়া মই জনাম। বহুতে এতিয়াও সুধি আছে, কাৰণ ভিডিঅ'টো যিহেতু ৰানিং হৈ থাকে, মানে চলি থাকে, পিছতো গম পায় বহুতে। গতিকে নতুন বেটছ কৰিলেহে পিছত আকৌ জইন হ'ব পাৰিব। ৰৈ দিব, একো নাই। এয়া এনেকৈ গোটেইখিনি কটা হোৱাৰ পিছত আমি নেক্সট ষ্টেপলৈ আগবাঢ়িম। ইমান জটিল একো নাই, প্ৰথমতে অকণমান কেইদিনমান অসুবিধা পাব, তাৰপিছত ফিনিচিং ভাল হ'ব। আৰু পাইপিংটো লগাওঁতে অসুবিধাটো ক'ত হয় জানেনে? বহুতৰে ধৰি লওক মাজৰখিনি ফুলি থাকে, আৰু এইটো হৈছে টম, যিটো আমি পাইপিঙৰ ভিতৰত সুমুৱাই দিওঁ, সেইটোক টম বুলি কোৱা হয়। টমৰ আকৌ দুটা আছে, এটা অকণমান সৰু আছে আৰু এটা অকণমান ডাঙৰ আছে। একো নাই, যিটো লয় সেইটো ল'ব পাৰিব। এনেকৈ এয়া দেখিছেনে, একদম মূৰেৰে, মানে টমডালৰ হিচাপতে, টমডাল যিমান ডাঙৰ সেই হিচাপত কাপোৰখন ফিটিং কৰি ল'ব। ফিটিং কৰি লৈ পেলাই এনেকৈ একদম মূৰেৰে চিলাব লাগিব। আৰু এটা কথা, এই কামখিনি বেছি খৰধৰ কৰিব দৰকাৰ নাই। বহুতে এবাৰ লৈ পেলাই ডাইৰেক্ট চিলাই দিয়ে, যাৰ বিনিময়ত কেতিয়াবা টমডাল ছাইড হৈ আহে। অকণমান চিলাব, পুনৰ আপোনালোকে চাব এনেকৈ ঠিকত আছেনে নাই টমডাল। মাজে মাজে অকণমান তলৰ ফালে কাপোৰখন ঠিক জেগাত টানি দিব, কাৰণ অকণমান ইফাল সিফাল হ'লে আপোনাৰ পাইপিংডাল কোনোবাখিনিত বহল, কোনোবাখিনিত ঠেক, মানে ডাঙৰ সৰু হয়, তেতিয়া দেখিবলৈ বেয়া হয়। পাইপিংটো ফিনিচিং ভাল হ'লেহে ব্লাউজটো দেখিবলৈ ভাল হয়। এয়া এনেকৈ অলপ অলপকৈ যাব, একেবাৰতে ইমানখিনি যোৱাৰ কোনো প্ৰয়োজন নাই। এয়া কাপোৰটো কিন্তু টানি টানি পাইপিং নলগাব, তেনেকুৱা হ'লে ব্লাউজটো আপোনাৰ কি হয়, ঠিক নহয়, ৰাউণ্ড শ্বেপটোতে ধৰি লওক টানি ধৰা টাইপৰ হ'ব। কিন্তু যেতিয়া আপুনি নৰ্মেল চিলাব তেতিয়া কোনো সমস্যা নাই। এয়া আৰু কোণ থকা কৈছোঁৱে, স্কুৱাৰ বা তেনেকুৱা বেলেগ বেলেগ, অলপ বেলেগ হয় পাইপিং লগোৱা প্ৰচেছটো। মই সেইখিনি বাৰু দেখুৱাই দিম। মই নতুনসকলৰ বাবে, আৰু লগতে মোৰ ষ্টুডেণ্ট আছে অফলাইনৰ বহি, সন্মুখতে মই ভিডিঅ'টোও বনাইছোঁ, বুজাইও আছোঁ। এয়া এনেকৈ
এইটো ষ্টুডেণ্টে চিলোৱা ব্লাউজ আছিল। কালি মই এই ব্লাউজটোতে আপোনালোকৰ কাণখন সহি নপৰাটো মই দেখুৱাইছোঁ আৰু লগতে আজি মই পাইপিংটো লগাই দেখুৱাইছোঁ, কাৰণ এইকেইটা প্ৰব্লেমেই হয়, কিন্তু বাকীখিনি গোটেই ষ্টুডেণ্টে চিলাইছে ব্লাউজটো। মই খালি পাইপিংটো লগাই দিছোঁ, লগতে কাণখন আৰু হাতখন লগাই দিছোঁ। বাকী কটা, কটৰী জইন লগোৱা এই সকলোবোৰ ষ্টুডেণ্টে কৰিছে। এয়া এনেকৈ পুৰা মূৰেৰে দেখিছেনে? মই নিজে কিমানখিনি লাহে লাহে চিলাইছোঁ, এটা জোৰত গুচি যোৱা নাই। এইমতে যেতিয়া আপোনালোকে কিছুদিন চিলাব বা আপোনালোকৰ হাতখন আহিব, টেকনিকটো বুজি পাব, তাৰপিছত আৰু স্পীডত গ'লেও কোনো কথা নাই, সেইটো বুজিব পৰা হ'ব আপোনালোকে। এয়া এনেকৈ হ'লে, ইমান একো জটিলতা নাই। হ'ল, এতিয়া আমি লুটিয়াই পেলাই কৰিম। চাব 1.5 ইঞ্চি জোখৰ কৰাৰ লগে লগে কিমানখিনি আমাৰ হয় পাইপিংটো, দেখিছেনে? ডাঙৰ নহয় বৰ বেছি, হিচাপৰে হয়। আৰু আপোনালোকে যেতিয়া পাইপিংটো লগাওঁতে লগাওঁতে আপোনালোকৰ হাত আহিব, তেতিয়া 1.5 ইঞ্চিতকৈ কম লৈ 1 ইঞ্চি লৈ পেলাই বা তাতকৈ অলপ লৈ পেলাইও আপোনালোকে পাইপিংটো ফিটিং কৰিব পাৰিব। তেতিয়া বহুত সৰু সৰু হ'ব, ফিনিচিংটো আৰু ভাল লাগিব। এতিয়া 1.5 ইঞ্চি ল'লেও বহুত ডাঙৰ নহয়, ভালেই হয়। এয়া দেখিছে, এই পদ্ধতিৰে পাইপিংটো লগাব আৰু লগাই পেলাই দেখুৱাবচোন। যদি কোনোবাই প্ৰথম মোৰ ভিডিঅ'টো চাই পেলাই যদি পাইপিং লগাবলৈ শিকিছে বা পাইপিং লগোৱাৰ প্ৰয়াস কৰিছে, কেনেকুৱা হৈছে মোক দেখুৱাব। আৰু কাৰ কাৰ পাইপিং লগাওঁতে সমস্যা আছিল সেইটোও জনাবচোন। চাই ল'ব এবাৰ। এয়া দেখিছেনে? একো জটিলতা নাই, কৈছোৱে। সকলো কাম যদি আমি মন দি কৰোঁ, আৰু বহুতে সোধে অনলাইনত শিকি পেলাই পাৰিছেনে? অনলাইন অফলাইন বুলি কথা নাই, গুৰুত্বটো যদি থাকে, শিকাৰ যদি আগ্ৰহ থাকে, পাৰিব। আৰু বহুতেই পাৰিছে, নিজৰ চিলাইছে, আনৰ অৰ্ডাৰ লৈছে, ভাল লাগিছে। সেইবাবে মই উৎসাহী হওঁ বা অনুপ্ৰাণিত হওঁ, সেইটোৱে উদ্দেশ্য আছিল। কাৰণ বহুতে বাহিৰত গৈ শিকিব নোৱাৰে, গতিকে ঘৰৰ পৰা যদি শিকিব পাৰে সেইটো খুব ভাল। আৰু কাটিং বোলা বস্তুটো 3দিনীয়া 2দিনীয়া ৱৰ্কশ্বপ দিলে নহ'ব নহয়, কাৰণ আমি আৰম্ভণিৰ পৰা গোটেইখিনি বেছিকৰ পৰা যাব লাগিব। সেইবাবে মই 2মহীয়া কৰোঁ। আইৰণ কৰা হোৱা নাই, আইৰণ কৰিলে হৈ যাব। এইটো বেছি কটা দিব দিয়া নাছিল। এয়া হৈ গ'ল, আইৰণ কৰি হুক লগালে হৈ যাব। ষ্টুডেণ্টে চিলোৱা ব্লাউজ এইটো। এৰিছোঁ, শ্বেয়াৰ কৰিব, লগতে নিজেও চিলাব।